এই প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে দেখিছে আজি বঙাইগাঁও জিলা পুথিভঁৰালত আমি সন্মুখত আছোঁ। এতিয়া প্ৰেক্ষাগৃহতে আপোনালোকৰ পিছফালে এইটো দেখাই পাইছে। এই অনুষ্ঠানটো আচলতে বঙাইগাঁৱৰ অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান যে বঙাইগাঁও জিলাখন 3টা বিধানসভা সমষ্টি আছে। ইয়াত 10 লাখৰ সমপৰ্যায়ৰ জনসংখ্যা আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমাৰ বঙাইগাঁও চহৰখন নামনি অসমৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ বুলি কোৱা হয়। কিন্তু আপোনালোকে দেখিছে 500গৰাকী ব্যক্তি লগ লাগি এখন সভা সমিতি কৰিব পৰা বঙাইগাঁও চহৰত বঙাইগাঁও জিলাত এটা প্ৰেক্ষাগৃহ নাই। এই প্ৰেক্ষাগৃহটো আছিল, কিন্তু এই প্ৰেক্ষাগৃহটো 22 আগষ্ট 2023 চনতে বন্ধ হৈছে। 23 চন গ'ল, 24 চন গ'ল, 25 চন গ'ল। এতিয়া 3টা বছৰ আজি যাব, কিন্তু ইয়াত সময় উপযোগীভাৱে ইয়াত ব্যৱহাৰৰ উপযোগীভাৱে তেওঁলোকে তৈয়াৰ কৰা নাই। বহুদিনৰ পৰা বন্ধ হৈছে। অকল যিবিলাক ইয়াত সাহিত্যৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠান আছে, ক্ৰীড়াৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠান আছে, বিভিন্ন ৰাজনৈতিক দলৰ আছে, সেই সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত সভা সমিতি কৰিব পৰা নাযায়। ইয়াত কিছুমান চৰকাৰী অনুষ্ঠানো কৰিছিল। আজি চৰকাৰী অনুষ্ঠানবিলাক ইয়াত নহয়। চৰকাৰী অনুষ্ঠানবিলাকৰ টকা আছে কাৰণে চৰকাৰ অবাধ কৰি হোটেলত ব্যৱস্থা কৰিছে। তেওঁলোকে ইয়াত সভা সমিতি নাপাতি হোটেলত ব্যৱস্থা কৰিছে। কিন্তু সৰ্বসাধাৰণ জনসাধাৰণৰ অসুবিধা হৈছে। ৰাজনৈতিক দলবিলাকৰ নহয়, অকল সৰ্বসাধাৰণৰ অসুবিধা হৈছে। গতিকে ইয়াত প্ৰেক্ষাগৃহটো অতি সোনকালে ব্যৱহাৰ উপযোগী কৰিব লাগে। জনসাধাৰণৰ কামত তুলি দিব লাগে। জনসাধাৰণৰ কামত যাতে ব্যৱহাৰ কৰিব পাৰে। আমাৰ ক্ৰীড়া সাংস্কৃতিক বিভাগ সকলো বিভাগ যাতে ইয়াত সভা সমিতিবিলাক কৰি এটা উৎসৱমুখৰ পৰিৱেশ কৰিব পাৰে আৰু জনসাধাৰণৰ হিত হয়, সেই উদ্দেশ্য লৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ বঙাইগাঁও পৌৰ ব্লক কংগ্ৰেছ কমিটিয়ে। আৰু আপোনালোকক ইয়াতে একাষাৰে কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে বিভিন্ন ঢাল ঢক বজাই তেওঁলোকে উন্নতি কৰিছে বুলি। উন্নতিৰ এইটো হ'ল বাস্তৱ ৰূপ। এটা সম্পত্তি নিশেষ হৈ যাব লাগিছে। আৰু কিছুমান কথা আপোনালোকক আগতে ক'ব বিচাৰিছে। ইয়াৰ পৰা 100 মিটাৰ দূৰত এটা বঙাইগাঁও জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত তেওঁলোকে আধাৰশিলা স্থাপন কৰিছিল যোৱা 9/3/2000 চনত। এতিয়া পৰ্যন্ত কমপ্লিট হোৱা নাই। আপোনালোকে চাব 100 মিটাৰ দূৰত ইয়াত আছে। এতিয়া নিৰ্বাচন আহিছে কাৰণে কিছুমান কাম আৰম্ভ কৰি দিছে, কিন্তু নিৰ্বাচনত যাতে ইছ্যু নহয়। ইয়াৰ পৰা আপুনি 300 মিটাৰ দূৰত আপোনালোকে চাব যে কোচ ৰাজবংশী সংগ্ৰহালয় ইয়াত পাতিছে। তাত কাম বন্ধ হৈ আছে। এতিয়াও 5 বছৰ হ'ল, কাম হোৱা নাই। এইবিলাক কাম নহয়, কিন্তু আধাৰশিলা নিৰ্বাচন আহিলে হয়। আৰু দুটামান এইকেইদিনত আপোনালোকে আমি দেখা পাম ফণীভূষণ চৌধুৰীয়ে, দীপ্তিময় চৌধুৰী আৰু কেইটামান আধাৰশিলা কৰিব। কিন্তু আধাৰশিলা কৰক, কামবিলাক যাতে হয় তাকো অনুৰোধ ৰাখিছোঁ। আৰু সময়মতে যদি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আবণ্টিত ধনৰ জৰিয়তে যদি নহয়, তাৰ কাৰণে চৰকাৰী ধনৰ অপচয় হয়। সেই অপচয় বন্ধ কৰিব লাগে। আৰু বঙাইগাঁও প্ৰেক্ষাগৃহ যিটো পুথিভঁৰাল প্ৰেক্ষাগৃহ, এইটো অনতি বিলম্বে ইয়াৰ মেৰামতি কৰি ৰাইজৰ কাৰণে ব্যৱহাৰৰ উপযোগী কৰক আৰু ৰাইজে যাতে অনুষ্ঠান কৰিব পাৰে, তাৰ দাবীহে আমাৰ মুখ্যতঃ। সরকারি ধনের অপচয় বন্ধ করুক। সরকারি ধনের অপচয় বন্ধ করুক। পুথিভঁৰাল প্রেক্ষাগৃহ ব্যবস্থা উপযোগী করুক। পুথিভঁৰালৰ প্রেক্ষাগৃহত ব্যবস্থার উপযোগী করে তোলক। সরকার হাই হাই হয় 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 রাজহুৱা সম্পত্তি হৰাট কৰা নচলিব। ৰাজহুৱা সম্পত্তি হৰাট কৰা নচলিব। চৰকাৰী সিন্ডিকেট ৰাজ বন্ধ কৰক। চৰকাৰী সিন্ডিকেট ৰাজ বন্ধ কৰক। ব্যক্তিগতকৰণ ব্যৱস্থা বন্ধ কৰক।